শইকীয়া। মই চতুৰ্থমান শ্ৰেণীৰ ছাত্ৰী। মই আজি যিজন ব্যক্তিৰ বিষয়ে ক'বলৈ ওলাইছোঁ, সেই ব্যক্তিজনৰ পৰা 1947 চনৰ 15 আগষ্ট তাৰিখে আমাৰ দেশখনে স্বাধীনতা লাভ কৰিছিল। তেওঁৰ আচল নাম আছিল মোহনদাস কৰমচাদ গান্ধী। তেওঁৰ পিতৃৰ নাম আছিল কৰমচাদ গান্ধী, তেওঁৰ মাতৃৰ নাম আছিল পুতলীবাই আৰু তেওঁৰ ঘৈণীয়েকৰ নাম আছিল কস্তুৰীবাই। তেওঁ প্ৰাথমিক শিক্ষা আৰু হাইস্কুলীয়া শিক্ষা পোৰবন্দৰতে গ্ৰহণ কৰিছিল। তেওঁক ভাৰতবাসীয়ে